মেইন কপিটা 500 টকা আছে, কাৰ্বনতো 500 থাকিব, চাবই নালাগে। 500 আছে কাৰ্বন কপি। মেইন কপিতে আছে, কাৰ্বনতো 500 আছে। সব 500 কথাই নাই। না 1000 দিছে কি 500 আপোনালোকে 500 কথাই পতা নাই 1000 দিব লাগিব 500 লিখিছে পইচা 1000 লৈছে 500 কাটিছে 500 কাটিছে পইচা 500 লৈছে বুলি কৈছে কোনে 1000 টকা লৈছে ভিডিও কৰি থৈ 1000 টকা লৈছে আপোনালোকে এটা কৈ লাভ নাই ৰক্ষকে ভক্ষ কৰিব নোৱাৰে এইটো নোৱাৰে ৰাইজৰ আগত মিছা কথা নকব চাই কৈছা পইচা আগতে দিয়া বুলি 1000 টকা 1000 টকা কেছ লৈছে লৈছে না আপুনি পইচাটো মই লৈছো দেই 1000 টকা লৈছে না 1000 টকা লৈছে 1000 লৈছে ইয়াত লিখি যায় পইচাটো আগতে দিলো আপুনি 1000 লৈছে তো ঠিক আছে 1000 লৈছে ঠিক আছে 1000 লৈছে ঠিক আছে হ'ব হেটো লাগে লিখাটো ভুল কৈছে মানে লিখাটো ভুল হৈছে বুলি কৈছে 1000 লৈছে 1000 লৈছে তো আপোনালোকে 1000 লৈছে কিন্তু 500 টকা ৰিসিপ্ট কাটিছে তেওঁলোকে এই ৰৈ আছে আকৌ ভাস্কৰা পুৰা একদম ভাস্কৰা এনেকে মহাখনৰ মানুহে তেনেকে নচলাই আৰু ওলালে জিতেন নাপা ললে আপুনি কাটিছিল আপুনি কাটিছিলে নেকি না আগতেও কৰে নে আজি কৰিছে আগতে কৰে নে আজিয়ে কৰিছে আজি আগতে কৰি আছে হেলমেট নাছিলে কি সমুন্দা হেলমেট নাছিলে আপোনাৰ ৰিপিট কৰিব লাগে এইটো 500 টকা ৰিসিপ্ট কাটিছে তেওঁলোকে তেওঁলোকে পইচা লৈছে 1000 কে পইচা 1000 কে লৈছে আপোনাৰ বাইক আছিলে মোৰ পৰা কাটিছে আৰু এজন আছিলে মই আছিলে এই দুখন ৰিসিপ্ট মোৰ পৰা আছে আৰু বাকিবোৰ চালে আৰু ওলাব আপোনালোকে এটা ভাল তদন্ত হোৱাটো বিচাৰো এইটো 500 টকা ৰিসিপ্ট কাটিছে আৰু 1000 টকা লৈছে আপোনাৰ পৰা লৈছে মোৰ পৰা 1000 লৈছে এখেতৰ পৰা 1000 লৈছে তেখেতে লৈছে বুলি নিজে কৈছে ভুল হৈ গ'ল বুলি কৈছে সোধক ভুলটো কেনেকৈ হ'ব ভুল হ'ব নহয় এখেতে লৈছে ভুল হ'ল বুলি কৈছে কি হৈছিলে দাদা মানে গোটেই ঘটনাটো কি হ'ল আমি যিটো হেলমেট তেখেতসকলে ধৰিছে সেইটো আমি ৱেলকাম কৰিছোঁ সেইটো নিশ্চয় কৰিব লাগে সেইটোত আমি কোনো বিৰোধিতা নকৰোঁ কেতিয়াও আৰু আজিও আমি পিন্ধা নাছিলোঁ পিন্ধা নথকাৰ কাৰণে আমাৰ 1000 টকা ফাইন হয় আৰু সেইটো আমি যিটো তেখেতসকলে 1000 টকা ফাইন আমি সেই 1000 টকা আমি দিছোঁ আৰু তেখেতসকলে যেতিয়া ৰিচিপ্টটো আমাক দিলে বহুতে হয়তো নচোৱাকৈ গুচি গৈছে কিন্তু মই ৰিচিপ্টখন চালোঁ তেতিয়া মোৰ 500 টকা ৰিচিপ্টখনত লিখা আছে কিন্তু তেখেতসকলে পইচা লৈছে 1000 টকা তেতিয়া মোৰ অলপ সন্দেহ হৈ মোৰ আমাৰ জ্যেষ্ঠ জিতেন ডেকা ডাঙৰীয়াকো সুধিলোঁ তেখেতৰ ৰিচিপ্টটো চালে চোৱাৰ পিছত তেখেতৰ ৰিচিপ্টত 500 টকা লিখা আছে আৰু কিন্তু পইচা তেখেতৰ পৰা 1000 টকা লৈছে আৰু এজনো ওলালে হয়তো আৰু ওলাব আৰু এটা ডাঙৰ কথা কি হয় সন্ধিয়া সময়ত তেখেতসকলে সেইখিনিত ধৰে সেইখিনি হ'ল লাইটো নাই সেইখিনিত পোহৰৰ ব্যৱস্থাটো নাই আৰু পোহৰৰ ব্যৱস্থা নথকাৰ কাৰণে ৰিচিপ্টটো সকলোৱে নেচোৱাৰ কাৰণে তেখেতসকলে যেনে তেনে পইচা দি আমি উদ্ধাৰ হৈ গুচি যাওঁ এনেকুৱা ধৰণে ভাবে গুচি যায় আৰু এই স্কেণ্ডালটো এটা ডাঙৰ স্কেণ্ডাল আমি ভাবিছোঁ চলি আছে গড়মূৰ থানাৰ অধীনত
গতিকে স্কেণ্ডালটো এটা বৃহৎ তদন্তৰ প্ৰয়োজন আছে। আমি সকলোৰে সহযোগিতা বিচাৰিছোঁ। আজি যিহেতু এইটো ধৰা পৰিছে, এটা সুন্দৰ প্ৰমাণ আছে, যিহেতু 3খন ৰিচিপ্ট আপোনালোকে দেখিছে, মই আপোনালোকৰ সন্মুখত দেখাইছোঁ। গতিকে এইটো এটা সাংঘাতিক ধৰণৰ তদন্তৰ প্ৰয়োজন আছে আৰু ইয়াৰ এটা বিহিত ব্যৱস্থা ল'বৰ বাবে আমি আহ্বান জনাইছোঁ। এইটো এটা ভয়ংকৰ কাণ্ড হৈছে। আজি মই চালোঁ কাৰণত আছে, মই এজন সচেতন নাগৰিক, মই চাইছোঁ, বাকীবিলাকে চোৱা নাই, গুচি গৈছে, পইচা দিছে, বাচি যাব লাগে। আমাৰ কথাটো হ'ল সেইটো, ঘৰ পাবগৈ লাগে। তেখেতসকলক কি হ'ব? নাই, আজিতো দুটা ওলাই গ'ল, আৰু কিমান এটাত ভুল হ'ব পাৰে, দুটাত কেনেকৈ ভুল হ'ল? এটাত ভুল হ'ব পাৰে, দুটাত কেনেকৈ ভুল হ'ল? মোৰ আগৰ ৰিচিপ্টটো চাব নেকি কাইণ্ডলি? মোৰ আগৰ যিটো হয় চানো নাম্বাৰটো ওলাই যাব। বস্তুটো শুনক, তাৰমানে দুজন মানুহে খুব ইমিডিয়েট কৰি আছে দেই, মুখখন ধৰিছে আগত, মুখখন ধৰিছে আগত, ইজনে কৈছে মুখখন আগত ধৰিছে, কিন্তু কওঁতে বস্তুটো লিখোঁতে এটা হেৰি হৈছে, দিওঁতে নহয়, তেখেতলোকে কৈ দিছে যে মোৰ ইমিডিয়েট মোৰটো দিয়ক, মোৰ দেৰি হৈছে। কেইজনে কৈছে মোৰ ভাওনা আছে, যাবই লাগে, কিন্তু তেখেতলোকৰ পইচাটো লোৱাটো ঠিকে আছিলে বাৰু, কিন্তু লিখাটো ভুল হৈ গৈছে। কেনেকৈ ভুল নহ'ব? কথা পাতি আছো। এই 3খন ৰিচিপ্ট 500 টকাকৈ তেখেতসকলে ৰিচিপ্টত কাটিছে আৰু 1000 টকাকৈ তেখেতসকলে লৈছে, মোৰ পৰা লৈছে, আমাৰ জিতেন ডেকা ডাঙৰীয়াৰ পৰা লৈছে, আৰু আমাৰ লগতে এজন আছিলে, এখেত ওচৰতে আছিলে। এই 3টা আমাৰ হাতত এতিয়ালৈকে পৰিছে। তেনেকুৱা 500 টকা আমাৰ ফাইন কাটিছে ৰিচিপ্টত, আৰু তেখেতসকলে পইচা লৈছে 1000কৈ। আৰু এইটো এটা সাংঘাতিক ধৰণৰ এটা আমাৰ স্কেণ্ডেল হৈছে বুলি আমি ভাবিছোঁ। আৰু এইটো বহুত মানুহে ইয়াত ৰিচিপ্টটো নাচায়। সন্ধিয়া সময়ত তেখেতসকল ইয়াত বহে, সন্ধিয়া যিহেতু আন্ধাৰ হৈ থাকে, গতিকে বহুতসকল নাচাই পেলাই কেৱল পইচাটো দি ঘৰলৈ গুচি যায়। আৰু সেই সময়ত কি হয়, তেওঁলোকে এই 500 টকাটো তেওঁলোকে, মই ভাবোঁ তেওঁলোকৰ ব্যক্তিগতভাৱে তেওঁলোকে এইটো হৰপ কৰিছে বুলি আমি ভাবোঁ। এটা সন্দেহ আছে ইয়াত, ডাঙৰ এটা মাজুলীত গৰমত এটা স্কেণ্ডেল চলি আছে। এইটো আজি অলপ দিনৰ পৰা যিহেতু আজি ধৰা পৰিছে, এই 3খন ৰিচিপ্ট 500 টকাৰ ৰিচিপ্ট আপোনালোকে চাওক, আৰু মাত্ৰ 1000কৈ তেখেতসকলে আমাৰ পৰা পইচা লৈছে। গতিকে হয়, মোৰ পৰা লৈছে 1000 টকা লিখিছে, ৰিচিপ্টত 500 টকা, 1000 টকা লৈছে, 500 টকা ৰিচিপ্টত লিখিছে, ৰিচিপ্ট দিছে, ৰিচিপ্টত 500 টকা লিখা আছে। এতিয়া আমি বলক তেন্তে আমি প্ৰথম অভিজ্ঞতা হেলমেট মই পিন্ধি আছোঁ, কিবা কাৰণত দোকানত মানে বস্তু লৈ পেলাই ওলাই আহোঁতে মোৰ লেডিজ গৰাকীয়ে দেখিলে তাৰ আপুনি হেলমেটটো পিন্ধি থকা নাই আহক। মই গ'লোঁ আৰু অলপ মানে লাজো লাগিছে, হেলমেটটো ধৰিলে। তাৰপৰা ফাইন দিব লাগে বুলি ক'লে মোক 10-15 মিনিট ৰখালে, কিন্তু আন্ধাৰ মুন্ধাৰ হ'ল। মই ফাইনটো 1000 টকা ফাইন দিলে, আমি চবৰ পৰা 1000 টকাই দিছোঁ। 1000 টকাটো মই উলিয়াই দি ৰিচিপ্টটো আন্ধাৰ মুন্ধাৰে ৰিচিপ্ট কাটি দিছে, তেওঁলোকে মোবাইলটো ধৰিছে। মইতো ঘৰলৈ গুচি গ'লোগৈ। মোক সম্পূৰ্ণ যেতিয়া সুধিছে আপুনি কিমান ফাইন দিবলৈ 1000, আপোনাৰ ৰিচিপ্টটো চাওকচোন, চাইছোঁ 500 টকা। এইটো দুৰ্ভাগ্যজনক কথা। আমি চৰকাৰে যিটো নীতি নিয়ম কৰিছে সেইটোত আমি মানি লৈছোঁ, ফাইনটো দিছোঁ, চৰকাৰৰ ঘৰলৈ যাব লাগে মাজৰটো, কিন্তু তেওঁলোকে যদি ভিতৰতে এইটো কাম কৰিছে, পুলিচ প্ৰশাসনৰ যিকোনো পেট্ৰলিং পাৰ্টি সেইটো দুৰ্ভাগ্যজনক। কিন্তু 100-150 মটৰচাইকেল ধৰিছে, চবৰ পৰা ফাইনটো ধৰিছে, কাকো কনচিডাৰ কৰা নাইকিয়া। তো 500 টকাটো ক'ৰ পৰা আহিছে? 1000 টকাই ফাইন, 1000 টকাই দিব লাগে। গতিকে আমি এছ পি ডাঙৰীয়াক এটা মানে হেৰি দিছোঁ, অভিযোগ দিছোঁ, আৰু সকলো যিমানখিনি আছিলে কিছুমানটো গুচিয়ে গ'লগৈ ফাইন দি।
চবৰে চাগে একেই হৈছে আৰু ইয়াততো ৰিচিপ্টটো তেনেকৈ লিখি দিছে চাগে কিন্তু 1000ৰ তলত কাৰো পৰা কিন্তু ফাইন লোৱা নাই সকলোৰে পৰা 1000 দিছে কিন্তু বহুতৰ এতিয়া সেইখিনিতে 500 টকাহে তাত ৰিচিপ্ট দিছে পইচাটো নগদ লৈছে পইচাত নগদ দিছে তাৰ দূৰ দূৰণিত মানে কেতিয়াও এগৰাকী আহিছে লেডিজগৰাকী হেলমেট নাই হস্পিটেললৈ আহিছে তেওঁলোকক ৰাখি থৈছে কলা কটাও কৰিছে তেওঁলোকৰ হাতত পইচাও নাই আৰু তেনেকুৱা অৱস্থাও হৈছে সেইটো হ'ব নালাগে আচলতে তেওঁলোকৰ কনচিডাৰিং মুড এটা থাকিব লাগে অনলাইন ব্যৱস্থাটো কৰিব লাগে অনলাইনটো যেতিয়া হৈ আছে সেইটো নকৰাটো দুৰ্ভাগ্যজনক কথা যিটো প্ৰেচিডেণ্ট পাৰ্টিয়ে নতুন মই চিনিও নাপাওঁ কিন্তু তেওঁলোকৰ কাৰণে আমি এছ পি অভিযোগ দিছোঁ এটা উচিত বিচাৰ যাতে মেইন কপিতে 500 টকা আছে কাৰ্বনতো 500 থাকিব চাবই নালাগে 500 আছে কাৰ্বন কপি মেইন কপিতে আছে কাৰ্বনতো 500 আছে সব 500 কথাই নাই গোটাই লৈছো আৰু নাই নাই 1000 দিছে কি 500 আপোনালোকে 500 কথাই পতা নাই 1000 দিব লাগিব 500 লিখিছে পইচা 1000 লৈছে 500 কাটিছে 500 কাটিছে পইচা 500 লৈছে বুলি কৈছে কোনে 1000 টকা লৈছে ভিডিঅ' কৰি থৈ 1000 টকা লৈছে আপোনালোকে এটা কৈ লাভ নাই ৰক্ষকে ভক্ষ কৰিব নোৱাৰে এইটো নোৱাৰে ৰাইজৰ আগত মিছা কথা নক'ব চাৰে কৈছে পইচা আগতে দিয়া বুলি 1000 টকা 1000 টকা কেছ লৈছে লৈছেনে আপুনি পইচাটো মই লৈছোঁ দেই 1000 টকা লৈছে ন 1000 টকা লৈছে 1000 লৈছে ইয়াত লিখিছে আপুনি 1000 লৈছেতো ঠিক আছে 1000 লৈছে ঠিক আছে ঠিক আছে হ'ব সেইটোৱে লাগে মানে লিখাটো ভুল হৈছে বুলি কৈছে 1000 লৈছে 1000 লৈছেতো আপোনালোকে 1000 লৈছে কিন্তু 500 টকা ৰিচিপ্ট কাটিছে তেওঁলোকে এই ইয়াতে তিনিআলি আছো ইয়াতে আছো হ'ব মই ভিডিঅ' দিম এই তোৰ আছিলে নে দেউতা আছিলে ক'ত আছে দেউতা নালাগে তেল নালাগে এই লোৱাচোন অকলে অকলে